যেহেতু DLED ফার্স্ট সেমৰ ক্লাছবোৰ ষ্টাৰ্ট হৈ গৈছে সেয়ে আজি আমি ইয়াৰ সিলেবাসখন ডিসকাস কৰি লম নমস্কাৰ মই হৰজ্যোতি কলিতা আৰু আপোনালোক সকলোৱে DLEDৰ আপডেটবোৰ পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সকলো ইনষ্টিটিউটতে সাগে 2 ইয়াৰ কাৰিকুলাম বুলি এখন PDF দিয়া হৈছে আপোনালোকক তাতে আপোনালোকৰ গোটেইকেইটা সেমিষ্টাৰৰে সিলেবাসখিনি দিয়া থাকিব আৰু যদি আপোনালোকে পোৱা নাই তেতিয়াহলে মই লিংকটো দি দিম আপোনালোকে সেই লিংকত যাই SCRT এটা লিংক আছে সেই লিংকত যাই আপোনালোকে সিলেবাসখন ডাউনলোড কৰি ল'ব কাৰিকুলাম বুলি লিখা হয় আজি আমি ফাৰ্স্ট সেমৰ কথা কম ফাৰ্স্ট সেমত সাধাৰণতে 9খন পেপাৰ আছে আৰু এটা ইন্টাৰ্নশিপ আছে 2 সপ্তাহৰ ইন্টাৰ্নশিপ আছে এই 2 সপ্তাহৰ ইন্টাৰ্নশিপৰ মই ৰিপৰ্টখন আপোনালোকক দি দিম Google Drive-ত আপলোড কৰি আপোনালোকে তাৰে পৰা ডাউনলোড কৰি ল'ব এতিয়া মই 9খন যি পেপাৰ আছে এই 9খন পেপাৰৰ কথা কওঁ এই 9খন পেপাৰৰ 8খনৰহে এক্সাম হ'ব বাকি এখন আছে S1.4 Towards Self Understanding এইখন পেপাৰৰ এক্সাম নহয় এইখনৰ ইন্টাৰনেল মাৰ্ক দিয়া হয় এই পেপাৰখনত আপোনালোকক 3টাকৈ ৰাইটিং টাস্ক দিয়া হ'ব 3টাকৈ ওয়াৰ্কশ্বপ দিয়া হ'ব আৰু এটাকৈ সেমিনাৰ পতা হ'ব এই ইয়াৰ ওপৰত বেছ কৰি আপোনালোকৰ এই পেপাৰখনৰ ইন্টাৰনেলি নম্বৰ দিয়া হ'ব এটোৰ এক্সাম নহয় আৰু বাকি S1.1 ৰ পৰা S1.9 লৈকে আপোনালোকক কলেজ বা ইনষ্টিটিউটতে দি দিব ইয়াৰ আগৰ ভিডিঅতে কৈছিলো যে মই আপোনালোক সকলোকে কোৱেশ্চন পেপাৰ বিলাক প্ৰভাইড কৰিম হেই মই ইন্টাৰ্নশিপ ৰিপৰ্টৰ লগত একেলগে Google Drive-ত 2022 ৰ পৰা 2024 নাইবা 25 লৈকে গোটেইখিনি কোৱেশ্চন পেপাৰ আপোনালোকক মই দি দিম এই হিচাপত আপোনালোকে পঢ়ি এক্সাম দিব পাৰিব বাকি SCRT ৱেবছাইটতো আছে কিন্তু তাতে 2022 ৰ পৰা 2022-23 আছে নাইবা 21 ৰ পৰা 22 লৈকে এইবিলাকৰ পৰা বেছি কমন নাই মানে সিলেবাসখন অলপমান চেঞ্জ হৈছে সেইবাবে আপোনালোকে 23 24 25 ৰ কোৱেশ্চন পেপাৰ চাই গলে এক্সামত অলপমান সুবিধা হ'ব ঠিক আছে বাৰু ফাৰ্স্ট সেমিষ্টাৰৰ এইখিনিয়ে কথা আছিল বাকি আৰু নেক্সট ভিডিঅত মই সেকেন্ড সেমিষ্টাৰৰ কথা কম আৰু লাহে লাহে থাৰ্ড সেমিষ্টাৰ ফোৰ্থ সেমিষ্টাৰ এনেকুৱাকৈ আগবাঢ়ি গৈ থাকিম ধন্যবাদ